धेमाजी से लापता 5 छात्रों को कछार पुलिस ने आज सिलचर रेलवे स्टेशन से बरामद कर लिया। इसकी पुष्टि कछार के पुलिस अधीक्षक नुमल महात ने की है। उन्होंने कहा कि ये सभी छात्र अपने परिवार को बिना कुछ बताए घर से छुट्टी मनाने के लिए निकले थे। इन सभी छात्र आइजॉल जाने की योजना बना रहे थे। पुलिस अधीक्षक ने कहा कि ये सभी छात्र रेलवे स्टेशन पर मौज मस्ती करते पाए गए। उन्होंने कहा कि सभी छात्रों को पुलिस सुरक्षा के बीच ही गुवाहाटी भेज दिया गया है। धेमाजीर পৰা তেওঁলোকে ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা তেওঁলোকে এখন ৰেলগাড়ীৰে ইয়ালৈ তেওঁলোক আহিছিলে। ৰেলৱে ষ্টেচনতো তেওঁলোকক ব্ৰিফ কৰিছিলোঁ আৰু ফটো দিছিলোঁ যে এই কেইজন ছাত্ৰ তেওঁলোকে ক্লাছ 9ৰ ছাত্ৰ তেওঁলোকে হয়তো এইফালে আহিব পাৰে। গতিকে আজি পুৱতি নিশাই আমি তেওঁলোকক শিলচৰ ৰেলৱে ষ্টেচনত তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তেওঁলোকৰ কথাৰ পৰাইতো গম পোৱা গৈছে যে তেওঁলোকে তাৰ পৰা আহি তেওঁলোকক যোৱাৰ উদ্দেশ্য আছিল মিজোৰাম আৰু মিজোৰামত গৈ তেওঁলোকে ঠাই ফুৰিলেহেঁতেন। দুজনৰ লগত গিটাৰ আছে, এজন ভাত ক্ৰিকেট প্লেয়াৰ আছে। তেওঁলোকৰ লগত কথা পাতি লাগিছে তেওঁলোক খুব ভাল ঘৰৰ আৰু ভাল ছাত্ৰ। এইটো কিবা কাৰণত তেওঁলোকৰ মানে চিন্তাত এই কথাটো সোমাইছিলে আৰু তেওঁলোকে সেইকাৰণে তাৰ পৰা ঘৰত নোকোৱাকে আৰু কাকো নজনোৱাকে তেওঁলোকে কৈছে যে আইজলৈ গৈ তেওঁলোকে ঠাই চালেহেঁতেন, তাৰপিছত তাতে তেওঁলোকে গিটাৰ বজালেহেঁতেন, গান গালেহেঁতেন, এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈছে।